শোণিতপুৰৰ বালিপৰাত দিন দুপৰতে বনৰীয়া হাতীৰ সন্ত্ৰাস শোণিতপুৰৰ বালিপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ বালিপৰাৰ দ পথাৰৰ ধাননি পথাৰত তাণ্ডৱ চলাইছে এটা বনৰীয়া হাতীয়ে না ঠিক আছে ঠিক আছে ও মথারে মথারে গলে হয় নহলে মথারে ও যে রাস্তা যাব এটা রাস্তা যাব ইটু রাস্তা দেখিব দে কিটু মথারে দে গলে স্কুল না পায় না পথার নামিব নামিলে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি এটা বনৰীয়া হাতীয়ে এতিয়া কৃষক ৰাইজক ত্ৰাহি মধুসূদন সোঁৱৰাইছে পুৱাই ধাননি পথাৰত প্ৰৱেশ কৰি হাতীটোৱে এতিয়াও পথাৰৰ ধান খাই খেতি তহিলং কৰিছে বন বিভাগে বহু চেষ্টা কৰিও হাতী খেদাত ব্যৰ্থ হৈছে বৰ্তমানেও হাতীটোৱে ধাননি পথাৰতে বাহৰ পাতি আছে মাৰিব লাগিব মাৰিব দে পলালে নাযাবি হাতী কেতিয়াবা ওলাই আছে হাতীটো যোৱাকালি ৰাতিৰ পৰাই আছে ইয়াত যোৱাকালি ৰাতিৰ পৰা এইফালে ঢেকিৰি গাঁও এৰা গাঁও বোকা গাঁও গোটেই শস্য নষ্ট কৰি আছে আৰু মানুহৰ ঘৰ ভাঙি চাউলো খাইছে এনেদৰে এতিয়ালৈকে আছে হাতীটো আছে খেদিব পৰা নাই এতিয়ালৈকে পৰা নাই চাৰিওফালে ধাননি পথাৰৰ মাজতে ঘূৰি আছে মোৰ পিছফালে আছে হাতীটো এতিয়া আছে পুৰা ধাননি পথাৰ নষ্ট কৰিছে আজি ধাননি পথাৰ নষ্ট কৰিছে ঘূৰাতে ঘূৰি পাৰিব পৰা নাই কোনোফালে নিব পৰা নাই হাতীটো বন বিভাগৰ লোক আহিছে খেদিব পৰা নাই এতিয়ালৈকে কাৰোবাৰ ধান খাইছে নেকি ধান মানে ঘৰ ভাঙি চাউল খাইছে কোন জেগাত এইটো ঢেকিৰি গাঁৱত হয় বৰ্তমানৰ হাতীটো এতিয়াও আছে পথাৰতে আছে হাতীটো ঘূৰি আছে ঠিক আছে ইফালে চিধা কৰি যাব না ঠিক আছে ও মথারে গলে হয় নহলে ও যে রাস্তা যাব এটা রাস্তা যাব ইটু রাস্তা দেখিব দে কিটু মথারে দে গলে স্কুল না পায় না ব্যুৰো ৰিপৰ্ট অসম টুডে পথাৰ নামিব নামিলে